নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি ফোন কলৰ দ্বাৰা গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে, যি আপোনাৰ বিত্তীয় পৰিস্থিতিৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপোনালৈ ফোন কৰিব অন্য ব্যক্তিয়ে আৰু আপুনি বিত্তীয় পৰিস্থিতি, আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। এজন বন্ধু বা আত্মীয়ই আপোনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আপোনাক চাপ নিদিব। আজিৰ দিনটোত আপোনাৰ বন্ধু বান্ধৱীয়ে আৰু আত্মীয়ই আপোনাক চিন্তাত পেলাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। যদি আপুনি সম্পত্তি সম্পৰ্কীয় কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে, তেন্তে আজি গুৰুত্ব সহকাৰে চিন্তা কৰক। আজিৰ দিনটোত আপুনি সম্পত্তি লৈ যদি চিন্তা কৰি আছে, আপোনাক গুৰুত্ব সহকাৰে চিন্তা কৰিবলৈ কৈছে। আপুনি নিশ্চিত সফলতা লাভ কৰিব। আপুনি গুৰুত্ব সহকাৰে চিন্তা কৰিলে সফলতা পাব বুলি কৈছে। আপোনাৰ মাজত থকা নেতিবাচক চিন্তাক স্থান নিদিব। আপোনাৰ কিছুমান নেতিবাচক চিন্তাক আজি স্থান দিবলৈ কোৱা নাই। আপোনাৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত ভাই ভনীসকলে উপযুক্ত সহায় লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ ভাই ভনী যদি সমস্যা সৃষ্টি হয়, আপুনি সমস্যাটো সমাধান কৰিব পাৰিব বুলি কৈছে। আপোনাক ভাই ভনীয়ে আজিৰ দিনটোত সহায় কৰিব পাৰে বুলি কৈছে বৃষভ ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। নিজৰ বাবে চিন্তা কৰক আৰু নিজৰ বাবে কাম কৰক। আজিৰ দিনটোত আপোনাৰ নিজৰ বাবে চিন্তা কৰিবলৈ গৈছে আৰু আপোনাৰ নিজক লৈ আজিৰ দিনটোত কাম কৰিবলৈ গৈছে। কেতিয়াবা অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজনীয় হৈ পৰে। আজিৰ দিনটোত আপোনাৰ কিছুমান কথাত অন্য ব্যক্তিলৈ কথা বতৰা পাতিলে, কিছুমান কথালৈ আপোনাক স্বাৰ্থপৰ হ'বলৈও কৈছে, প্ৰয়োজন বুলি কৈছে। নিজৰ প্ৰতিভা আৰু সামৰ্থ্যক নিখুঁত কৰাৰ বাবে এই সময় অতি উপযুক্ত। আজিৰ দিনটোত নিজৰ প্ৰতিভা আৰু সামৰ্থ্য আপোনাৰ সময় ভাল বুলি কৈছে, নিখুঁত কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। কোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰক। আজিৰ দিনটোত আপুনি নতুন কাম এটা কৰাৰ আগত কামটোৰ বিষয়ে আপোনাক ভালদৰে জানি পেলাইহে আপোনাৰ কামটো কৰিবলৈ কৈছে। আজিৰ দিনটোত অলপ সাৱধানতা অৱলম্বন কৰিলে বহু কথা আপোনাৰ পক্ষত সুকলমে চলিব। আজিৰ দিনটোত অলপ সাৱধানে আপোনাক চলিবলৈ কৈছে, তেতিয়া আপোনাৰ বহু কথা আপুনি সুকলমে পাতিব পাৰিব বুলি কৈছে অন্য ব্যক্তিৰ লগত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ যোগাযোগসমূহক অধিক শক্তিশালী কৰক, কিয়নো ই আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ লগত যদি বেপাৰ বাণিজ্যই হওক বা চাকৰি কৰা সকলৰ কথা কৈছোঁ, যোগাযোগ যদি কৰে আপোনাৰ কামক লৈ, যোগাযোগসমূহ আপোনাক শক্তিশালী কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ যোগাযোগ কৰিলে আপোনাৰ উপকাৰ হ'ব বুলি কৈছে অন্য ব্যক্তিৰ মতে যদি পৰামৰ্শ মতে যদি কাম কৰে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। ধৰ্মীয় সামাজিক সম্পৰ্কীয় কাম কাজত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ মন আৰু আত্মা শান্তি পাব। আজিৰ দিনটোত ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যত আপোনাক কিছু সময় কটাবলৈ গৈছে। ইয়াৰ ফলত আপোনাৰ মনটো আজি ভাল লাগিব বুলি কৈছে, শান্তি লাগিব। বিত্তীয় বিষয়ত বিনিয়োগ আদি কৰা বাবেও দিনটো উৎকৃষ্ট। আজিৰ দিনটোত বিত্তীয় বিষয়ত আপুনি যদি বিনিয়োগ কৰে, আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে কন্যা ৰাশি ব্যক্তিসকলক, উৎকৃষ্ট দিন বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ বহু সমস্যা সমাধান হ'ব। আজিৰ দিনটোত যদি আপোনাৰ ৰুটিন মতে যদি কাম কৰে, আপোনাৰ সমস্যা যদি হয়, সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। ঘনিষ্ঠ বন্ধু আৰু আত্মীয়ৰ লগত কৰা বেয়া সম্পৰ্কবোৰত আকৌ মধুৰতা থাকিব। আজিৰ দিনটোত আপোনাৰ বেয়া সম্পৰ্ক ঘনিষ্ঠ বন্ধুৰ লগত
আপোনাৰ বেয়া সম্পৰ্ক থাকিব বুলি কৈছে, মধুৰতা থাকিব আৰু আপুনি নিজকে বহু পৰিমাণে শিথিল অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি নিজকে শিথিল অনুভৱ কৰিব পাৰে বুলি কৈছে। বাহিৰৰ কামত সময় কটালে ধন আৰু শক্তি অপচয়হে হ'ব। আজিৰ দিনটোত বাহিৰৰ কামত আপোনাৰ সময় এনেই অবাবত কটাবলৈ কোৱা নাই, সেই সময়খিনি আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে। আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। এনে কৰিলে আপোনাৰ বাবে অতি লাভজনক হ'ব। আজিৰ দিনটোত যদি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মতে যদি কাম কৰে, আপোনাৰ কাম যদি কৰে, সেই কামত আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা আজি আপোনাৰ অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। হঠাতে যিকোনো ৰক্ষা পেণ্টন আগমনৰ বাবে যিকোনো কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি বহুত মানসিক চাপমুক্ত অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি যিকোনো কাম এটা কৰাৰ বাবে আপোনাৰ মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে। কিছুমান প্ৰত্যাহ্বান ৰৈ যাব, আপোনাৰ কিছুমান প্ৰত্যাহ্বান আজি ৰৈ যাব বুলি কৈছে। ধৈৰ্য ধৰক, আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে, নহ'লে আৱেগৰ বাবে সম্পৰ্কটো নষ্ট হ'ব পাৰে। নহ'লে আপোনাৰ ভালপোৱা সম্পৰ্ক আজি আপোনাৰ নষ্ট হ'ব পাৰে বুলি কৈছে বৃশ্চিক ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি আৰু আপুনি বহুত শক্তি আৰু ধনাত্মকতা অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি শক্তি আৰু ধনাত্মকতা অনুভৱ কৰিব বুলি কৈছে। শিশুসকলো অধ্যায় সাৰেৰে পঢ়া শুনাৰ প্ৰতি নিষ্ঠাবান হ'ব। আজিৰ দিনটোত আপোনাৰ শিশুসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিবলৈ কৈছে, নিষ্ঠাবান হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। শিশু কেৰিয়াৰৰ লগত জড়িত থকা ভাল তথ্যৰ বাবে ঘৰত এক উৎসৱমুখ পৰিৱেশ সৃষ্টি হ'ব। আজিৰ দিনটোত আপোনাৰ শিশু কেৰিয়াৰৰ বাবে, ভৱিষ্যতৰ বাবে আপোনাৰ ঘৰখনত আনন্দ ফূৰ্তি থাকিব বুলি কৈছে। যদি আপুনি ঠাইখন সলনি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি ইয়াৰ বাবে উপযুক্ত সময়। এয়াই ধৈৰ্য আৰু শান্তি পাৰ কৰা সময়। আজিৰ দিনটোত আপোনাৰ ধৈৰ্য ধৰি আপোনাক থাকিবলৈ কৈছে। বন্ধু বা ভাতৃৰ লগত বেয়া সম্পৰ্ক হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ বন্ধু আৰু ভাতৃৰ লগত আপোনাৰ বেয়া সম্পৰ্ক হ'ব পাৰে বুলি কৈছে। অলপ আপোনাক বন্ধু আৰু ভাতৃৰ লগত সাৱধানে চলিবলৈ কৈছে মকৰ ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। সময় মিশ্ৰিত প্ৰভাৱৰ সৈতে ব্যয় কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ সময় মিশ্ৰিত প্ৰভাৱ হ'ব বুলি কৈছে। আজি বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক মনোনিৱেশ কৰক, কাৰণ গ্ৰহ অৱস্থানে এক উপকাৰী পৰিৱেশৰ সৃষ্টি কৰিছে। আজিৰ দিনটোত গ্ৰহ অৱস্থান আপোনাৰ লগত ভাল বুলি কৈছে। বিত্তীয় পৰিকল্পনা লৈ যদি গ্ৰহলৈ কাম কৰে, যিকোনো শুভ কাম সম্পৰ্কীয় পৰিকল্পনাও ঘৰতে বনাব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখনত শুভ কাম আপুনি কৰিব পাৰে বুলি কৈছে। শিশু পক্ষক লৈ মনটো চিন্তিত হৈ থাকিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে মনটো চিন্তা হ'ব বুলি কৈছে। তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ কিছু সময় উলিয়াওক। তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আপোনাক কিছু সময় উলিয়াবলৈ কৈছে শিশু সমস্যা। শেষত আহিছোঁ আমি মীন ৰাশি। লাভজনক চৰ্ত ৰৈ গৈছে। আপোনাৰ আজি লাভজনক চৰ্ত ৰৈ গৈছে বুলি কৈছে। ঘৰত আহিব এজন বিশেষ আত্মীয়। আজিৰ দিনটোত আপোনাৰ ঘৰখনত বিশেষ আত্মীয় আহিব পাৰে বুলি কৈছে। বহুদিনৰ পিছত সকলোৱে লগ পোৱাৰ পিছত সকলোৱে মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ সকলোৱে মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব পাৰে বুলি কৈছে। ইয়াৰ সমান্তৰালকৈ কিছুমান গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিব পাৰি। ইয়াৰ সমান্তৰালকৈ আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজিৰ দিনটোত আপুনি আলোচনা কৰিব পাৰে বুলি কৈছে মীন ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ।